পিছৰখন আমাৰ গাড়ী আগৰখন ইউনুছ তামুলী পলাইছে আমাক দেখি কিয় ভুল হ'ল নেকি মানে আপোনাৰখন আগত থাকিব লাগিছিলে আৰু ইউনুছ তামুলীখন পিছত থাকিব লাগিছিলে নেকি প্ৰথমতে যেতিয়া মই ভিডিঅ' দেখা পালোঁ মই ভাবিছিলোঁ যে আগৰখন চোৰৰ গাড়ী পিছৰখন পুলিচৰ গাড়ী মানে চিনেমা শ্বুটিং চলিছে কিন্তু না নহয় এইটো বেলেগ কিবা শ্বুটিঙে চলিছে নমস্কাৰ লখিমপুৰত ডকাইত ওলাইছে লখিমপুৰত এটা ডকাইতি দল ওলাইছে যিটো দলে ৰাজপথত যোৱা মানুহক সিগনেল দিয়ে ডকাইতি কৰিবৰ কাৰণে বৰ্তমান সময়ত অসমত মানুহৰ খাবলৈ হৈছে অভাৱ আৰু কিছুমানে এই সংগঠনবিলাক খুলি তেওঁলোকে দেখুৱাইছে বেয়া স্বভাৱ মই মানে আপোনালোকক কৈছোঁ আপোনালোকে সংগঠন খুলিছে খোলক ভাল কাম কৰক এইবিলাক অদৰকাৰী কাম কৰি নিজৰ সংগঠনবিলাকক কিয় বদনাম কৰিছে হেৰৌ হিয়ালৰ জাক জাক হৈ হাইৱেত মানুহক গাড়ী সিগনেল দিলে মানুহেতো ডকাইত বুলিয়ে ভাবিব ন তহঁতক মানে মই এটা কথাই বুজিছিলোঁ অসমত সংগঠনৰ নামত যিসকলে কৰি আছে লীলা তেওঁলোকে কিন্তু পাহৰি গৈছে তেওঁলোকৰ এইটো হৈ গৈছে ঢিলা তহঁতৰ যদি ইমানে সাহস আছিলে ইমানে যদি বীৰত্ব আছিলে গোটেই কালিৰ পৰা গোটেই ৰাতিপুৱালৈকে দেখোন লখিমপুৰতে থাকিলোঁ তহঁতি দেখোন তাতে একো গজাব নোৱাৰিলি মানে আপোনালোকে যে অকল হিন্দু মুছলিম মিয়া অসমীয়া কৰি যে আছে যুঁজি কিন্তু মই পোৱা নাই বুজি মানে আপোনালোকে বিচাৰিছে কৰিব কি আহি থাকোঁতে গাড়ীৰ ভিতৰৰ পৰা কৈছে সেয়া ইউনুছ তামিল আৰে আহি থকা মানুহটোক সেয়া ইউনুছ তামিলটো হ'ব গৈয়ে থাকিব আৰু তহঁতৰ লেখীয়া মানুহে ছিগনেল দিলে আমাৰ লেখীয়া মানুহটোতো নৰয় মই কিন্তু সৰুৰ পৰা যিমান সংগঠন দেখা পাইছিলোঁ তেওঁলোকে সদায় অসমৰ অসমীয়াৰ বাবে মাত মাতিছিলে কিন্তু আজি কিছুমান সংগঠন দেখা পাইছোঁ যিবিলাক মানে সৰু ল'ৰা ছোৱালী লেখীয়া চোৰ পুলিচৰ খেল খেলিবলৈ ধৰিছে কাৰণ ৰাস্তাত গৈ থাকোঁতে কুকুৰে ভকিবই তো কুকুৰে ভকা মানুহক যদি মানুহে আকৌ শিলগুটি মাৰিবলৈ যায় সেই গন্তব্য স্থান নাপাবই দেখোন প্ৰথম কথা আপোনালোকে সংগঠন খুলিছে ভাল কথা প্ৰথমতে আপোনালোকে অসমখন ভাল কৰাৰ আগত এই নিজৰ মুখখন ভাল কৰক কাৰণ আপোনালোকৰ পৰা 10জনে কি শিকিব কাপুৰুষালি হে এইবিলাক কাপুৰুষালি বুলি মই কওঁ যদি ইমান মতাই আছিল ইমান বীৰত্বই আছিল ইমান মতা যদি ইমান বীৰে আছিল লখিমপুৰত থাকোঁতেই তহঁতৰ চ'ৰ্চ লগাই মই বোলে ক'ত আছোঁ কি কথা কি বতৰা জানি ল'ব লাগিছিল ৰাস্তাত আহোঁতে সেয়া ইউনুছ তামিল বা ভাইৰেল হৈ গৈছে চাগে তহঁতি আৰু বিশেষকৈ শিখৰ খোৱাটো বৰ্তমান সময়ত অসমত থকা কিছুমান সংগঠনৰ সদস্যসকলক কৈছোঁ বা তেওঁলোকৰ নেতাসকলক কৈছোঁ প্ৰথমতে আপোনালোকে নিজৰ মুখখন ভাল কৰক কাৰণ আপোনালোকৰ পৰা উঠি অহা প্ৰজন্মই কি শিকিব যেতিয়া আপোনালোকে এটা সংগঠন খুলিছে আপোনালোকে ৰাইজৰ বাবে খুলিছে নিজৰ পকেটটো গৰম কৰিবৰ কাৰণে খোলা নাই সেইবাবে যেতিয়া আপোনালোকে অসমৰ ৰাইজৰ বাবে কাম কৰিব অসমৰ অসমীয়াৰ বাবে কাম কৰিব আপোনালোকৰ পৰা 10জনে ভাল কাম শিকক সেইবাবে প্ৰথমতে আপোনালোকৰ মুখখন ভাল কৰক আমি আশা কৰা নাই আপোনালোকৰ বেয়া মাতবিলাক শুনিছে উঠি অহা প্ৰজন্মই আপোনালোকৰ দৰে বেয়া মাত মাতে বৰ্তমান আশা কৰোঁ এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে অসমৰ প্ৰত্যেকৰ মোবাইলত গৈ পেলাই এই ভিডিঅ'টো সোমায় আৰু আশা থাকিলে ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক যি কৰে লাইকটো কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব আৰু পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আছিলে ভিডিঅ' এৰিছোঁ জয় অসম